खबर सुनाऊं जो खुशी ये बताऊं চক পুরা আজি খুব ভাল লাগিছে আৰু মাঘেৰিটা ইতিহাসৰ বাবে ই এটা সোণালী ক্ষণ বুলি এইটো কাৰণে কৈছোঁ যে আজি বাংলা সাহিত্য বা উদ্যোগত বসন্ত মিলন উৎসৱৰ এই প্ৰাকখনত এখন স্মৰণিকা উন্মোচন কৰিবলৈ পালোঁ। উন্মোচন কৰিবলৈ পোৱাৰ ভাল লগাৰ কাৰণটো হ'ল যে স্মৰণিকাখন মই চালোঁ, তাত থকা এই অঞ্চলৰ বিভিন্ন ব্যক্তিৰ বিভিন্ন ভাষাভাষী লিখকৰ চিন্তাৰ ইয়াত সমন্বয় ঘটিছে। গতিকে ই মাঘেৰিটাৰ বাবে এক শুভ লক্ষণ। বাংলা সাহিত্য সভাই অসম সাহিত্য সভা লগত একেলগ হৈ কাম কৰাৰ পৰিকল্পনা লৈছে বুলি মই গম পালোঁ। ইয়ে মোক অতি সুখী কৰি তুলিছে। আৰু এই শাখাটোৰ যিগৰাকী সভাপতি শান্তনু চৰকাৰ, তেখেত মোৰ বহুদিনৰ বন্ধু। আজি প্ৰায় 40টা বছৰে তেওঁৰ লগত মই সাহিত্য চৰ্চা কৰি আছোঁ। মই জানো আৰু এই মিলন যেন যুগমীয়া হয়। অসমীয়া আৰু বাংলা ভাষী যিসকল ব্যক্তি আছে সেইসকলৰ লগত থকা এক মধুৰ সম্পৰ্ক যাতে গঢ়ি উঠে। কাৰণ আপোনাসকলে নিশ্চয় জানে মাঘেৰিটাত বিভিন্ন ভাষা ভাষীৰ লোকেৰে ইয়াত এখন মিনি ইণ্ডিয়া গঢ়ি তুলিছে। গতিকে ইয়াৰ এক বৰ্ণিল সংস্কৃতিৰ মাজত নিজকে খাপ খাই থকা, নিজকে জিলিকি থকা মুকুতা মণিৰ দৰে অসমীয়া আৰু বাংলা জাতিটোৱে তেওঁলোকৰ ভাষা সাহিত্যৰ চৰ্চাৰ বাবে যিখিনি উদ্যমেৰে কাম কৰিছে তাৰ বাবে ধন্য মানিছোঁ। আজি এই সুন্দৰ অনুষ্ঠান, সাংস্কৃতিক অনুষ্ঠান অলপ সময়ৰ কাৰণে উপভোগ কৰিম। গতিকে মই আয়োজকসকলক ধন্যবাদ জনাইছোঁ আপোনাসকলকো। আপোনাসকলে এই অনুষ্ঠানটো প্ৰচাৰৰ বাবে যিখিনি কষ্ট কৰিছে অথনিৰ পৰা, ইমান বৰষুণৰ মাজতো আপোনাসকলে লিডুৰ পৰা এইফালে মাঘেৰিটাৰ পৰা ইয়ালৈ যে আপোনালোক আহিছে তাৰ বাবে আপোনালোকে ধন্যবাদৰ পাত্ৰ। আমাৰ এইটো বসন্ত মিলন মেলা উৎসৱ দীৰ্ঘদিনীয়া এটা প্ৰচেষ্টা এটা আছিলে আৰু এইটো আমি কেইবাদিন ধৰিয়ে চিন্তা কৰি আছিলোঁ কেতিয়া কৰোঁ, কিন্তু বিভিন্ন আহুকাল থকাৰ কাৰণে আমি কৰিব পৰা নাই। গতিকে আমি আজি 16 তাৰিখটো এই দিনটো বাছি ল'লোঁ, কাৰণ ইতিমধ্যে পৰীক্ষাবিলাকো চলি আছিলে। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, আমাৰ বছৰেকীয়া মুখপত্ৰ যিটো সমন্বয় এতিয়া উন্মোচন কৰা হ'ল আৰু আপুনি তাকে দেখিছে যে সমন্বয়ৰ এটা বাৰ্তা ইয়াত আছে। আমাৰ ইয়াত অসমীয়া ভাষাত আৰু বাংলা ভাষাত লিখা হৈছে আৰু এনে কিছুমান গুৰুত্বপূৰ্ণ বিষয় দিয়া হৈছে যিটোলৈ মাজে মাজে আমাৰ মূৰ কামৰণি হৈ থাকে, বিভিন্ন সমস্যাৰ উদ্ভৱ হৈ থাকে। সেইবিলাক নাইকিয়া কৰিবৰ কাৰণে এটা সমন্বয়ৰ বাৰ্তা যাতে আমি সমাজলৈ বিয়পাই দিব পাৰোঁ, তাকে উদ্দেশ্য আগত ৰাখিয়েই আমি এই আলোচনী কৰি ওলাইছোঁ। ইয়াত আপোনালোকে যেনেকৈ পাব হোমেন বৰগোহাঁই দেৱৰ পুতেক, ডাঙৰ পুতেক অনিন্দ্য বৰগোহাঁই দেৱ, তেওঁৰ পিতৃ স্মৃতি লিখিছে আৰু তেওঁ হোমেন বৰগোহাঁই দেৱ, নিৰুপমা বৰগোহাঁই তেওঁলোকৰ ল'ৰাবিলাকক কেনেকৈ পোহপাল দিছিলে, ডাঙৰ দীঘল কৰিছিলে, সেইবিলাক লৈ তেওঁলোকে বিতংকৈ লিখিছে। তেনেকুৱাই আছে মণিদীপা শৰ্মা বৰঠাকুৰ, তেওঁলোকে লিখিছে যে আজিকালি আমি কিতাপ নপঢ়োঁ আৰু তেওঁ দেউতাক টিপাম টি গাৰ্ডেনৰ মালকিন হয়। তেওঁলোকে ডিগবৈ ক্লাবত আহি পঢ়িছিলে। তেওঁৰ কিতাপৰ পঢ়াৰ ৰাগ দেখি তেওঁৰ দেউতাক তেওঁক এটা চাইকেল কিনি দিছিলে যে তই নিজাববীয়াকৈ যাবি, নিজাববীয়াকৈ পঢ়ি আহিবি। এনেকৈ ধৰণে বিভিন্ন ধৰণৰ কথাবিলাক, যিটো এটা পজিটিভ ইতিবাচক, যিটো আমি দেখিছোঁ বিভিন্ন ধৰণৰ অনৈতিক কামবিলাক আৰম্ভ হৈছে, ল'ৰা ছোৱালীয়ে মা দেউতাকক গ্ৰাহ্য নকৰে, এই যে সমাজৰ এটা বিশৃংখল এটা অৱস্থা, তাৰ বিষয়ত এটা দিশা এটা দেখুৱাবৰ কাৰণে আমি এই বস্তুবিলাক কৰিছোঁ। এটা নিৰ্দিষ্ট লক্ষ্যত, অকল আলোচনীৰ কাৰণে আলোচনী নহয়, এই আলোচনীখন এনেই আলোচনী নহয়, ইয়াৰ পিছত মই 2-এটা বিষয় ক'লোঁ, সেই বিষয়বিলাক লৈ আছে। গতিকে আমি এটা সমন্বয়ৰ বাৰ্তা লৈ এতিয়া আমাৰ ইয়াত যিসকল বক্তা আহিছে বা বক্তব্য ৰাখিছে তেওঁলোকেও সেই একেটা কথাকেই কৈছে। আৰু মাৰ্ঘেৰিটা এনেকুৱা এটা অসাম্প্ৰদায়িক জায়গা য'ত ইয়াত আপুনি চাওক গুৰুদ্বাৰা আছে, ইয়াত কালীবাৰী আছে, সৌ দিশত আপুনি মছজিদ পাব, সৌ দিশত পাব খ্ৰীষ্টিয়ান চাৰ্চ। একেটা উইদিন 1 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত এনেকুৱা ঠাই আপুনি হয়তো ভাৰতবৰ্ষত পাবলৈ খুব টান। গতিকে আমি ইয়াত সদায় মিলা প্ৰীতিৰে আছোঁ। 1952 চনত যেতিয়া অসম সাহিত্য সভাৰ অধিৱেশন ইয়াত হৈছিলে, তেতিয়া দেখা গৈছিলে আমাৰ কোষাধ্যক্ষ ডাঙৰীয়া আছিলে বিশ্বেশ্বৰ গোৱৰা, যিটো এন কে ঘোষৰ মালিক।
ইয়াত ৰবীন্দ্ৰ জয়ন্তী 1962 চনত হৈছিল। তেওঁৰ পৌৰোহিত্য কৰিছিলে বিপিন চন্দ্ৰ বৰগোহাঁইদেউ। যোগীৰাজ বসুদেৱ তেওঁৰ মুখ্য বক্তা হিচাপে আহিছিলে। এই যে সুদূৰ কালৰ পৰাই এটা সমন্বয়ৰ এটা গঢ় লৈ উঠিছে আৰু আমি সেই লিগেচি, সেই ঐতিহ্য বহন কৰি গৈছোঁ এবং অহা দিনবিলাকত আমাৰ উঠি অহা প্ৰজন্ম যাতে এইটো অনুভৱ কৰে আৰু তেওঁলোকে আগুৱাই লৈ যাব পাৰে, ইয়াকে কামনা কৰি আজিৰ এই অনুষ্ঠানটো আমি পাতিবলৈ লৈছোঁ। গতিকে আপোনালোকক সদৌতিলৈ এইটো ধন্যবাদ থাকিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।